এবিধ দুবিধকৈ কিবা এটা খাব পৰা হ'ব আৰু গাটো বহুত বেয়া মোৰ। কিবা এটা কাম কৰিছিলোঁ, সেইকাৰণে এতিয়া আহিছোঁ। আজি ভাবিছোঁ অকণমান কিবা এটা বিশেষকৈ ৰান্ধিম। বিশেষ বুলি নহয়, এনেই কিবা এটা ৰান্ধিব মন গৈছে। আৰু গোটেইখিনি মূলাৰ ভিতৰত বাকীখিনি ইমান ডাঙৰ হোৱা নাই, এইবোৰ সৰু সৰু হৈ আছে, গতিকে সেইখিনি নুঠাওঁ। এইফালে এটা আছে, ভাবিছোঁ এইটোকে উঠাম। এইটোকে উঠাম। অ' ভগৱান, খেতিৰ প্ৰথম মূলা। গাটো ইমানেই বেয়া লাগিছে নহয় মোৰ আজি বহুত ব্যস্ত হৈ আছিলোঁ, গাটো বেয়া, তাৰ মাজতে ঢেৰ কামত আছিলোঁ। কি কৰিম আৰু, কিছুমান কেতিয়াবা খুব ব্যস্ত হ'বলগীয়া হয়। প্ৰথম মূলা বহুতে বেছিকৈ উঠায়, কিন্তু আমাৰ এটাহে উঠাইছোঁ। আৰু মোৰ গাটো ইমানেই বেয়া লাগিছে নহয়, কি ক'ম আৰু। মই ভাবিলোঁ আজি এই ভিডিঅ'টো কৰোঁ, কাৰণ কিবা এটা যিহেতু ৰান্ধিম, উপায় নাইকিয়া হৈ যায় কেতিয়াবা। শৰীৰে নাটানিলেও মানে কিবা এটা কৰিব লগা হৈ যায়। শাকখিনি অৱশ্যে নাখাওঁ, মূলা শাক বহুত দিন খালোঁ আৰু খাব ইচ্ছা নাই। মূলাটো মিট চব্জিত দিম আৰু বলক আৰু কি কৰিম আৰু ন। তাৰ বেছি লগোৱা নাই মূলা শাক, মানে সেইখিনি আৰু নিজৰ খেতিৰ বুলি এটা দুটা মাজে মাজে খাব পাৰিম আৰু।